হেৰা আমাৰ মৌ ক'ত আছে? ৰুমতে আছে নেকি বাৰু? তাই ৰুমতে আছে চাগে। কিন্তু আপুনি বজাৰ কৰিবলৈহে গৈছিল, এনেকৈ ইমান সোনকালে ঘূৰি আহিলে যে, কিবা হৈছে নেকি বাৰু? তুমি ভয় খাবলগীয়াকে একো হোৱা নাই অ'। মোৰ লগৰ বৰদলৈক লগ পাইছিলো। তেওঁ বোলে আমাৰ মোৰ কাৰণে ল'ৰা এটা ঠিক কৰিছে, গম পোৱা, বিয়া দিবলৈ। ল'ৰাই আমেৰিকাত চাকৰি কৰে, তেওঁলোকৰ কোনোবা ৰিলেশ্যনৰে হয় বোলে। তাকে মোৰ লগত কথাটো পাতিলে আৰু কালিলৈ আমাৰ ঘৰলৈ লৈ আহিম বুলি কৈছে। এই সপ্তাহতেই কিন্তু বিয়া দিব লাগিব তাইক, কাৰণ ল'ৰাটোৰ ছুটি বেছি দিন নাই। সেয়েহে মই বজাৰ নকৰিলো আৰু। ইমান ভাল খবৰ এটা পোৱাৰ পিছত আৰু তোমালোকক নকৈ থাকিব পাৰিনে? তাৰমানে আপুনি আমেৰিকাত চাকৰি কৰে বুলি ক'লে ৰ'বই নোৱাৰিলে। কিন্তু এনেকৈ মোক নুসুধাকৈ তাই বিয়া ঠিক কৰাটো কিন্তু ভাল কথা হোৱা নাই দেই। আজিৰ সময়ে ছোৱালী, আৰু তাইৰো ভাল লগা বেয়া লগা আছে নহয়। আৰু তাতে ইমান দূৰলৈ ছোৱালীজনী বিয়া দি দিলে আমিচোন বহুদিন তাইক নেদেখাকৈ থাকিব লাগিব। তোমাৰো যে কথা আৰু, ইমান ভাল ল'ৰা এটা পোৱাৰ পিছত এইবোৰ কথা চিন্তা কৰিব লাগে জানো? এতিয়া এইবোৰ কথা বাদ দিয়া, আৰু তাই ভাল লগা বেয়া লগা চিন্তা কৰিবলৈ আমি মাক বাপেষাৰ আছো নহয়। আমি চিন্তা কৰিম আকৌ। তাই বেয়াটো চিন্তা কৰা নাই নহয় মই, গতিকে তাই বিয়া হবই লাগিব সেইটো ল'ৰাৰ লগত। হ'লেও তাইৰ লগত কথাষাৰ পাতি ল'ব লাগিব। তাইৰ মনত দুখ দি একো কৰিব নোৱাৰো। কিন্তু বলকচোন বলক, তাইৰ ৰুমতেই আছে, আমি তাইৰ লগত কথাটো আলোচনা কৰোগৈ। একো আলোচনা কৰিবলগীয়া নাই। মই যি কৈছো সেইটোৱেই হ'ব। আজি ইমান দিনে এইখন ঘৰত মোৰ সিদ্ধান্ত মতেই সকলোবোৰ কাম হৈ গৈছে। গতিকে তাইৰ বিয়াটো মোৰ সিদ্ধান্ত মতেই হ'ব, মোৰ মতেই হ'ব। তথাপিও তুমি কৈছা যেতিয়া তাইক এবাৰ কওঁগৈ ব'লা। কালিলৈ কিন্তু ল'ৰা আহিবই তাইক চাবলৈ। ব'লা তাইৰ ৰুমলৈ যাওঁ। দেউতা, এইবোৰ তুমি কি কথা কৈ আছা? মোক নুসুধাকৈ এনেকৈ মোৰ বিয়া ঠিক কৰিছা? মোৰ কি ভাল লগা বেয়া লগা নাই নেকি? আৰু আমেৰিকাত চাকৰি কৰা বুলি ক'লে তুমি ৰ'বই নোৱাৰিলা। তোমালোকৰ দৰে মোৰ ধন সম্পত্তি টকা পইচাৰ প্ৰতি একোৱেই লোভ নাই। গতিকে এইখন বিয়াত মই কেতিয়াও মত দিব নোৱাৰো। মৌ, দেউতাৰ মুখে মুখে এনেকৈ উত্তৰ দিব নাপায় নহয়। তোমাৰ ভালটো চিন্তা কৰিহে তেওঁ এনেকুৱা এটা সিদ্ধান্ত লৈছে। এনেকৈ নকবা আকৌ। মা, ইমান দিনে মই দেখি আহিছো নহয় দেউতাৰ লগত তুমি কিমান সুখী। দেউতাই সকলোবোৰ কাম নিজৰ মতেই কৰে। তোমাক সুধি কিবা এটা কোনোবা দিনা কৰি পাইছেনে? তোমাৰ মনৰ সুখ দুখৰ কথা দেউতাই কোনোবা দিনা সুধিছেনে? বুজি পাইছেনে? গতিকে আমেৰিকাত থকা ল'ৰাটোলৈ বিয়া দি মোক তোমাৰ নিচিনা এটা জীৱন দিব বিচাৰিছা তোমালোকে। সেই বিয়াত মই কেতিয়াও মত দিব নোৱাৰো। মই বেলেগ কাৰোবাক ভাল পাওঁ। মৌ, ইমান সময় কিন্তু মই বহুত ধৈৰ্য ধৰি আছো, আৰু ধৈৰ্য নধৰিম কিন্তু। মোৰ আগত কেনেকৈ সাহস কৰিব পাৰিলা বেলেগ ল'ৰাক ভাল পাওঁ বুলি ক'বলৈ? তালৈকে মই ইমান দিনে তুলি তালি ডাঙৰ কৰিছিলো। মই আমেৰিকাত থকা ল'ৰা ঠিক কৰিছো তোমাক বিয়া দিবলৈ। তোমাৰ বেয়া চিন্তা কৰিছো নেকি? যি কৈছো সেয়াই হ'ব লাগিব। কালিলৈ ল'ৰা আহিব চাবলৈ, আৰু এই সপ্তাহৰ ভিতৰতেই তোমাৰ বিয়া হৈ যাব। দেউতা, কাৰোবাক ভাল পোৱাটো কোনো পাপ নহয়, গম পাইছা? ভাল পোৱাটো ভাল মানুহেহে বুজি পায়। তোমাৰ দৰে মানুহে কি বুজি পাবা? তুমি কেৱল ধন টকা পইচাৰ পিছত দৌৰি ফুৰোতেই তোমাৰ জীৱনটো পাৰ হ'ল। তাৰ বাদে তুমি একোৱেই চিনি নাপালা। শুনা, মই এটা গাঁৱৰ ল'ৰা ভাল পাওঁ। তাৰ নাম মানস। সৰুকৈ কোম্পানী এটাতে সি কাম কৰে। গতিকে মোৰ বিয়া হ'ব লগা আছে যদি তাৰ লগতেই হ'ব। মোৰ বেলেগ কাৰো লগতেই বিয়া নহয়। কৈ দিলো তোমালোকক সেই কথা। কি কলি তই? এইবোৰ শুনিবলৈকে মই জীয়াই আছিলো। তই যদি সেই ল'ৰাটোৰ বাদে আমাৰ কথা মতে আমেৰিকাত থকা ল'ৰাৰ লগত বিয়া নহওঁ, তেতিয়াহ'লে এতিয়াই এই মুহূৰ্ততে এই ঘৰৰ পৰা ওলাই যা। আমাৰ কোনো সন্তান নাই বুলি আমি এতিয়াৰ পৰা জীয়াই থাকিম। এতিয়াই ওলাই যা ইয়াৰ পৰা। এনেকুৱা কথা নকব। তাইক এনেকৈ উলিয়াই দিলে তাই কলৈ যাবনো? তাই বুজি পোৱা নাই কাৰণেহে কৈছে। এনেকুৱা কথা নকব। মা, তুমি চিন্তা নকৰিবা। মই মানসক ভাল পাওঁ। সুখে দুখে গোটেই জীৱনটো মই তাৰ লগতেই থাকিম। সি মোক বহুত ভাল পায়। মা, দেউতাই ওলাই যাবলৈ কৈছে যেতিয়া মই এতিয়াই এই মুহূৰ্ততে এই ঘৰৰ পৰা ওলাই যাম। তোমালোকে চিন্তা নকৰিবা, তোমালোক ভালে থাকা। কিন্তু মাজনী, এনেকৈ নাযাবা তুমিও। দেউতাই খঙতহে কৈছে কথাবোৰ। একো খঙত কোৱা নাই, সঁচাকৈ কৈছো। এতিয়াই ওলাই যা তই ইয়াৰ পৰা। এক ছেকেণ্ডো ৰ'ব নালাগে। তোৰ নিচিনা সন্তান এটা জন্ম দি ডাঙৰ দীঘল কৰাটোৱেই আমাৰ ভুল আছিল। কি পাপৰ ফলত তোৰ নিচিনা ছোৱালী এজনীৰ মাক দেউতাক হলেও ক'ব নোৱাৰো আৰু। ওলাই যা, এতিয়াই ওলাই যা। ঠিক আছে দেউতা, মই এতিয়াই ওলাই যাম। তোমালোক মাত্ৰ ভালে থাকিবা। মই যাওঁ মা, মই যাওঁ। কি হ'ল মানস? আজি অফিচৰ পৰা ইমান সোনকালে আহিলা যে, আৰু এনেকৈ মোক যে চিঞৰি আছা, কি হৈছেনো? মা, এটা বহুত ডাঙৰ কথা হৈছে। তুমি বাৰু মোক খং কৰিবা নেকি কথাবোৰ ক'লে? মা, কি যে কয় আৰু এই ল'ৰাটোৱে দেই। মইনো বাৰু কিয় খং কৰিম? তোমাকনো আজিলৈকে কি কথাত খং কৰিছো কোৱাচোন? একো খং নকৰো। তুমি কথাষাৰ কোৱা ভালদৰে। মোৰ চিন্তাই লাগি গৈছে নহলে কি হৈছে ক'ত। মা, তোমাক যে মই কেতিয়াবা মাজে সময়ে মোৰ কথা কওঁ, তুমিতো জানাই নহয় কথাবোৰ। জানো। কি হ'ল কোৱাচোন, কোৱা। তাই কিবা বিপদ হৈছে নেকি?
মা, মই মৌক বহুত ভাল পাওঁ আৰু ময়ো মোক ভাল পায় বহুত। তাইৰ মাক দেউতাকে তাইৰ বিয়া ঠিক কৰিছিল বোলে আমেৰিকাত থকা ল'ৰাৰ লগত, আৰু তাই সেই ল'ৰাটোৰ লগত বিয়া নহওঁ বুলি কোৱাত দেউতাকে তাইক খং কৰি ঘৰৰ পৰা উলিয়াই দিছে। এতিয়া তাই ইয়ালৈকে আহি আছে। মা, কি হ'ব এতিয়া? তুমি বাৰু তাইক বোৱাৰী হিচাপে আঁকোৱালি ল'বানে মা? তুমি চিন্তা নকৰিবা মানস। তোমাৰ কাৰণে যদি তাইক মাক দেউতাকে ঘৰৰ পৰা উলিয়াই দিছে, তেতিয়াহ'লে তুমি তাইক লৈ আহা, গৈ যোৱা, আৰু তাই মোৰ বোৱাৰী হ'ব আজিৰ পৰা। আৰু শুনা, মই কাপোৰ এসাঁজ দিওঁ, লৈ যোৱা তাকে। তোমালোক দুয়োটাই মন্দিৰতে নিয়মটো একেবাৰে কৰি আহিবা। মা, তুমি সঁচাকৈ বহুত বুজি পোৱা ন মোক। তোমাৰ দৰে যদি সকলো মাক দেউতাক হ'লহেঁতেন, তেতিয়াহ'লে তাইও চাগে আজি ইমান কষ্ট নাপালেহেঁতেন মনত। এতিয়া আৰু সেইবোৰ কথা পাতি থাকিবলৈ সময় নাই নহয়। আমি এইবোৰ কথা পিছতো পাতিব পাৰিম। তুমি সোনকালেই যোৱা, ময়ো অকণমান ঘৰ দুৱাৰবোৰ চাফ চিকুণ কৰি থওঁ। চহৰৰ ছোৱালীজনী যেতিয়া মোৰ বোৱাৰী হ'ব, ঘৰ দুৱাৰবোৰ চাফ চিকুণ হ'লেহে তাই থাকি ভাল পাব। ঠিক আছে মা, মই সোনকালেই তাইৰ ওচৰলৈ যাব লাগিব তেতিয়াহ'লে। তুমি ভিতৰলৈ যোৱা আৰু কাপোৰ সাজ নালৈকে আনি দিয়াচোন, পলমেই হ'ব নহ'লে। মই এতিয়াই আনি দিছোঁ, ৰ'বা, তুমি অকণমান সময় ৰ'বা। হেৰি, আপুনি বাৰু ছোৱালীজনীক কিয় এনেকৈ উলিয়াই পঠিয়াই দিলে কওকচোন? তাই ভাল পোৱা ল'ৰাটো বেয়া ল'ৰা নহয়। আমিচোন তাইক সেই ল'ৰাটোৰ লগতে বিয়া দিব পাৰিলোহেঁতেন। এতিয়া বাৰু ছোৱালীজনী ক'ত আছেগৈ? তুমি আৰু এনেকৈ মোৰ আগত কিমান কন্দা কটা কৰি থাকিবা? তুমিচোন শুনিছিলাই তাইৰ কথা। সেই গাঁৱৰ ল'ৰাটোৰ কাৰণে তাই ইমান কথা শুনাব পৰা হ'ল আমাক। তেনেকুৱা সন্তান নথকাই ভাল। ক'ত থাকে কি কৰে কৰি থাকক, সেইবোৰ কথা মোৰ আগত আৰু কৈ নাথাকিবা। যোৱা এইখিনিৰ পৰা। আপুনি সঁচাকৈ বৰ নিষ্ঠুৰ। আপুনি পাৰিছে সহজভাৱে ল'ব। মই বাৰু মোৰ পেটৰ সন্তানটোৰ কথা কেনেকৈ ইমান সহজভাৱে লওঁ? মই মনত বৰ কষ্ট পাইছোঁ। যাওকচোন, ছোৱালীজনীক লৈ আহকগৈ। এনেকৈ খং কৰি নাথাকিব আকৌ। তোমাক মই এইখিনিৰ পৰা যাবলৈ কোৱা নাই জানো? মোক অলপ সময় অকলে থাকিবলৈ দিয়া। কিমান কান্দা, ৰুমত গৈ কান্দি থাকাকৈ যোৱা। আঁতৰি যোৱা মোৰ চকুৰ আগৰ পৰা। শান্তি নাইকিয়া হ'ল আৰু মোৰ জীৱনটোত। হ'ব, ময়ো আঁতৰি যাম আপোনাৰ জীৱনৰ পৰা। ছোৱালীজনীৰ অবিহনে ময়ো জীয়াই থাকিব নোৱাৰো। আপুনি অকলে থাকিব, শান্তিত থাকিব আজিৰ পৰা। ময়ো গুচি যাম ক'ৰবালৈ। কলৈ যোৱা গৈ থাকা, মোক আমনি নকৰিবা বুলি কোৱা নাই জানো? অলপ সময় মোক অকলে থাকিবলৈ দিয়া। যোৱা এইখিনিৰ পৰা। তোমালোক আহিলা? মই যে একেবাৰে বাট চাই আছো, মোৰ বোৱাৰীজনী কেতিয়া পাবহি। আহিলো মা, তোমাৰ কথা মতে মন্দিৰত সকলোবোৰ নিয়ম কৰি আহিলো। ভালেই কৰিলা আকৌ। এইখনেই আজিৰ পৰা তোমাৰ ঘৰ। পিছে তোমালোকৰ দৰে বহুত ধনী মানুহৰ ঘৰ নহয় দেই, আমি দুখীয়া। তথাপিও তুমি যেতিয়া আমাৰ বোৱাৰী হ'লা, এইখনকে নিজৰ ঘৰ বুলি ভাবি থাকিবা। দুখ কষ্ট পালেও সেইবোৰ দুখ কষ্ট বুলি নাভাবিবা। মা, তেনেকৈ কিয় কৈছে? এইবোৰ ধন টকা পইচা, এইবোৰৰ প্ৰতি মোৰ অলপো মোহ নাই। মই মানুহক ভাল পাওঁ মা। সুখে দুখে গোটেই জীৱন তেওঁৰ লগত থাকিব বিচাৰো। গতিকে এনেকুৱা কথা নকব। ধনী দুখীয়া এইবোৰ কথা মোৰ মনলৈ কেতিয়াও নাহে। এইখন মোৰ ঘৰ আজিৰ পৰা, আৰু আপুনি মোৰ নিজৰ মা। হ'ব মাজনী, তুমিও মোৰ নিজৰ ছোৱালী আজিৰ পৰা। এতিয়া যোৱা, মুখ হাতকেইটা ধুই কাপোৰবোৰ সলাই লোৱাগে। মই তোমালোকৰ কাৰণে ভাত ৰান্ধি থৈছো নহয়, একেলগে গোটেইকেইটা ভাতকেইটা খাই লওঁ। ঠিক আছে মা। মানস, তাইক ৰুমলৈ লৈ যোৱা, সকলোবোৰ দেখাই দিয়াগৈ। যোৱা, আমি খাবলৈ যোগাৰ কৰোগে। ঠিক আছে মা। আহা ৰুমলৈ যাওঁ। আমাৰ ঘৰ দুৱাৰ তোমালোকৰ দৰে নহয়, তথাপিও তুমি দুখ নকৰিবা। আমি যদি সদায় এনেকৈ সুখেৰে থাকো, আৰু মোৰো যদি চাকৰিটো অলপ হ'লেও প্ৰমোচন হয়, নিশ্চয় তোমালোকৰ দৰে ঘৰ এখন বনাবগৈ পাৰিম চাগে। তুমি মাত্ৰ ধৈৰ্য ধৰিবা, দুখ নকৰিবা। ইয়াতে সদায় হাঁহি মুখে থাকিবা। মানস, তুমি যে আৰু কি কথাবোৰ কৈ আছা নহয়। মানুহ সুখেৰে থাকিবলৈ পকা ঘৰ নালাগে নহয়, কেঁচা ঘৰতো মানুহ সুখেৰে থাকিব পাৰে। আমি সদায় একেলগে মৰম ভাল পোৱাৰে জীয়াই থাকিলেই হ'ল। তোমাৰ মোৰ প্ৰতি যি ভাল পোৱা আছে, মৰম আছে, সেইখিনি যাতে আজীৱন থাকে। সেইখিনি থাকিলে মই সুখী হ'ব পাৰিম মানস। তাতকৈ আৰু বেছি মোক একো নালাগে। মই জানো আৰু সেইকাৰণেই তোমাক মোৰ খুব ভাল লাগে। মই লাহে লাহে তোমাৰ অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। ভগৱানক প্ৰাৰ্থনা কৰা মোৰ যাতে প্ৰমোচনটো সোনকালে হয়। হ'বচোন দিয়া,
যেতিয়া হয় হ'ব আৰু এতিয়া যিকেইটা পইচা পোৱা আমি সেয়াই চলিম। আৰু শুনা, ইয়াতে তোমালোকৰ ওচৰতে বোলে পাৰ্লাৰ এখন আছে, মায়ে কৈছে নহয়। মই দিনটো ঘৰত এনেইহে থাকিম, গতিকে মই ভাবিছোঁ মই তাতে পাৰ্লাৰৰ কাম শিকিম। আৰু শিকাৰ পিছততো নিজাকৈ পাৰ্লাৰ এখন খুলি ল'ব পাৰিলে ময়ো ইনকাম কৰিব পাৰিম। কিন্তু মৌ, তোমাৰ কষ্ট হ'ব নহয়। নালাগে দিয়া, মই যিকেইটকা ঘটো তেনেকৈয়ে চলিম। তুমি ঘৰতে থাকিবা মাৰ লগত। মানস, সংসাৰখন চলাই যাবলৈ হ'লে দুয়োজনেই কষ্ট কৰিব লাগিব। ময়ো কৰোঁচোন দিয়া, একো কষ্ট নহয়, তুমি চিন্তা নকৰিবা, মই পাৰিম নহয়। ঠিক আছে তেতিয়াহ'লে, তুমি পাৰিম বুলি ভাবিছা যেতিয়া কৰিবা। শুনা, ৰাতিপুৱা মই অফিচলৈ সোনকালেই যাওঁ, তুমি সোনকালে উঠিবা দেই। মায়ে বাৰু কামবোৰ কৰেই, হ'লেও অকণমান সহায় কৰি দিবা আৰু মাক। হ'ব দিয়া, চিন্তা নকৰিবা। এতিয়া মই গাঁৱৰ পৰিৱেশৰ লগত মিলি যাব পাৰিম নহয়। তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালেই উঠিম। এতিয়া শুই থাকোঁ ব'লা, ৰাতিও বহুত হ'ল নহয়। ব'লা ব'লা। এনেদৰেই সিহঁতৰ দিনবোৰ সুখেৰে পাৰ হৈ গৈ আছিল। মানসেও কোম্পানীৰ কাম কৰি আছিল আৰু ময়ো পাৰ্লাৰখনত কামবোৰ শিকি তাতে কাম কৰিবলৈ লৈছিল। কিন্তু এটা দিন আহিল, যিটো দিনে সিহঁতলৈ অন্ধকাৰ নমাই আনিলে। কিছুদিনৰ পিছত মানসৰ কোম্পানীটো কিবা কাৰণত বন্ধ হৈ গুচি গ'ল আৰু সি বহুত ঠাইত বেলেগ কাম বিচাৰি বিচাৰি নাপাই ঘৰতে মন মাৰি মাৰি বহি থাকিবলৈ ল'লে। মানস, তোমাৰ কি হৈছেনো? আজি অলপ দিনৰ পৰা তুমি মনটো মাৰি মাৰি থাকা, কিবা চিন্তা কৰি থাকা। কি হৈছে কোৱাচোন? আৰু তুমি অফিচলৈকো নোযোৱা হ'লা, কি হৈছেনো বাৰু? মানস, কি হৈছে তোমাৰ? ইমানকৈ সুধিছোঁ তথাপিও নোকোৱা। মইতো দিনটো ঘৰত নাথাকোৱেই, তুমি অফিচলৈ গৈছানে নাই মই গমেই নাপাওঁ। গধূলি আহি সুধোহি, তুমি একোৱেই নোকোৱা। মোৰ লগত ভালদৰে কথাও নপতা হৈছা, কি হৈছে তোমাৰ? কি হ'ব আৰু, আমাৰ কোম্পানীটো বন্ধ হৈ গ'ল, মোৰ চাকৰিটো গ'ল। বহুত ঠাইত কাম এটা বিচাৰি বিচাৰি ক'তোৱেইচোন একো নাপালোঁ। সেইখন দোকানত চেলছমেন এজন হিচাপে কাম পাইছিলোঁ, কিন্তু সেইবোৰ কৰিবলৈ মোৰ একেবাৰেই ভাল নালাগিল। কিমান লোকৰ কথা শুনি এতিয়া মোৰ একো উপায় নোহোৱা হৈছে। হাতত জমা থকা টকাকেইটাও খৰচ কৰি কৰি খাওঁতে খাওঁতে শেষ হৈছে। মই কি কৰিম এতিয়া? তাৰমানে তোমাৰ চাকৰিটো গ'ল? কিয় কোৱা নাই সেই কথাও? কিয় কোৱা নাই আমাক? কিয় লুকুৱাই ৰাখিছিলা আমাৰ পৰা? তোমালোকে চিন্তা কৰা বুলিয়ে মই কথাষাৰ কোৱা নাছিলোঁ। ভাবিছিলোঁ চাকৰিটো গ'ল যদিও বেলেগত কাম এটা যোগাৰ কৰাৰ পিছত তোমালোকক কথাবোৰ ক'ম। কিন্তু মইচোন ক'তোৱে একো এটা যোগাৰ কৰিব পৰা নাই। কি হ'ব এতিয়া বাৰু? কেনেকৈ চলিম আমি? একো নহয় বোপাই, চিন্তা কৰিব নালাগে। ভগৱান আছে নহয়, ভগৱানে চকু মেলি চাব। তুমি এনেকৈ থাকিলে আমি বৰ কষ্ট পাওঁ। মানস, এনেকৈ চিন্তা কৰি থাকিলে কি হ'ব বাৰু কোৱাচোন? একো চিন্তা নকৰিবা, ক'ৰবাত বিচাৰিলে বেলেগ কাম এটা পাবা নহয়। আজিৰ পৰা ময়ো কামৰ খবৰ কৰিম, তুমিও কৰিবা। এনেকৈ ঘৰত মন মাৰি মাৰি বহি থাকিব নালাগে। আৰু ময়ো কেইটকামান ঘটিব পৰা হৈছোঁ নহয়, সেয়াই যেনে তেনে চলিম আৰু। এনেকৈ সেইকেইটা পইচাৰে চলিব পাৰে নেকি মানুহ? গোটেইখন কাম বিচাৰিলোঁ, মই ক'তোৱেই একো নাপালোঁ। পঢ়া শুনা কৰি চাকৰি এটাও ক'তো যোগাৰ কৰিব নোৱাৰিলোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। হ'বচোন দিয়া, সেনেকৈ মন মাৰি নাথাকিবা। আৰু শুনা, তোমাৰ সুখেই হওক বা দুখেই হওক, সেই সকলোবোৰ কথা মা আৰু মোৰ লগত শ্বেয়াৰ কৰিব লাগে। তুমি কিয় অকলে অকলে ইমানবোৰ কষ্ট মনত লৈ আছা? মই কিন্তু তোমাক বৰ বেয়া পাইছোঁ। তুমিতো আমাক কথাবোৰ ক'ব লাগে, কিয় আমাৰ পৰা এইবোৰ লুকুৱাই ৰাখিছা? আৰু এনেকৈ মন মাৰি নাথাকিবা, ভগৱানে কিবা এটা উপায় উলিয়াই দিব নহয়। মায়ে ঠিকেই কৈছে। এতিয়া পিছে এনেকৈ কথা পাতি নাথাকো, আহা, ভাত হ'ল নহয়, ভাতকেইটা খাই লওঁগে। মোৰ বৰ ভাগৰ লাগিছে। আজি পাৰ্লাৰত বহুত মানুহ আছিল, দিনটো কাম কৰি কৰি ভাগৰেই লাগি আহিছে। তুমি ভাত বাঢ়াগৈ যোৱা, আমি গৈ আছো। আৰে মানুহ দেখোন, তোক বহুদিন হ'লেও নেদেখা। বিয়া পতাৰ আগতেই কেতিয়াবা আহিছিলি আমাৰ লগত পাৰ্টি কৰিবলৈ, কিন্তু বিয়া পতাৰ পিছত একেবাৰেই সলনি হৈ গলি মানুহটো। তাক চাগে তাৰ ঘৈণীয়েকে আহিবলৈ নিদিয়ে আকৌ আমাৰ লগত পাৰ্টি কৰিবলৈ। আৰু মুখত মদৰ গোন্ধ পালে যে চহৰৰ ছোৱালীয়ে কি কৰিব তাৰোতো ঠিক নাই। আজি পিছে কিয় আহিলি? হয়তো তোৰ মুখত মদৰ গোন্ধ পালে আৰু তোৰ চহৰৰ ঘৈণীয়ে কি কৰিব ঠিক নাই। পিছে তোৰ অফিচ কি হ'লৈ? তই অফিচলৈ যোৱা নাই নেকি? এনেকৈ দিনতে আমাৰ লগত পাৰ্টি কৰিবলৈ আহিলি। তহঁতে যে মোক বহুত কথা শুনাইছ। অফিচৰ কামৰ কাৰণেই তহঁতৰ লগত পাৰ্টি কৰিবলৈ আহিব পৰা নাছিলো। মৌৱে মোক একো নকয় নহয়, কিন্তু আমাৰ কোম্পানীটো বন্ধ হৈ গ'ল নহয়, গম পাৱনে নাই? মোৰ চাকৰিটো গ'ল। কিমান আৰু ঘৰত চিন্তা কৰি কৰি বহি থাকিবি?
সেয়ে তহঁতৰ ওচৰলৈকে আহিছোঁ। আজি ময়ো তহঁতৰ লগত মদ খাম, মনৰ চিন্তাবোৰ ক'ৰবাত দলিয়াই দিম। এইবোৰ খালেহে যদি মই অকণমান শান্তিত থাকিব পাৰোঁ। বা কেনে মজা, আজি তয়ো আমাৰ লগত পাৰ্টি কৰিবি? এইবোৰ খালে মনৰ চিন্তাবোৰ ক'ত উফৰি পৰিব একো পাত্তাই নাপাবি। আজি আমি বহুত দেৰিলৈকে পাৰ্টি কৰিম বুলি ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া আৰু ৰৈ থাকি লাভ নাই। তহঁতৰ লাইফবোৰেই ভাল অ', একেবাৰেই টেনশ্যন নাই। মোৰ মানে টেনশ্যন লৈ লৈ পাগল হৈ যাম যেনহে লাগিছে আৰু সেইকাৰণে আজি ওলাই আহিছোঁ। আজি ময়ো হেঁপাহ পলুৱাই খাম, অকণমান ফূৰ্তিত ময়ো থাকিব বিচাৰোঁ। একেবাৰেই চিন্তা নকৰিবি মানৱ, আমাৰ লগত থাকিলে তোৰ চিন্তা ক'ৰবাত উফৰি পৰিব। এতিয়া আৰু ৰৈ থাকি লাভ নাই, সোনকালে খুৱাইহে কাম আৰু। মোক ইমান ৰাতিলৈকে এনেকৈ বাহিৰত কিয় ৰৈ আছা? সি যেতিয়া আহে আহিব আৰু, ব'লা ভিতৰলৈ যাওঁ। এনেকৈ ৰাতিখন অকলে বাহিৰত ৰৈ থকাটো ভাল কথা নহয় নহয়। মা, আৰু কি কৰিম নো? আজিকালি তেওঁ প্ৰায়ে ঘৰলৈ দেৰিকৈ আহে, মোৰ লগত ভালদৰে এষাৰ কথাও নাপাতে। তেওঁ চাকৰিটো গ'ল বুলি সেয়ে এনেকৈ থাকিলে কি হ'ব কওকচোন? কিবা এটা কামটো বিচাৰিলে পাবইচোন। ইমান হতাশাত ভুগিছে মানুহজন, আৰু ইমান দেৰিলৈকে ক'ৰবাত থাকিলে আমাৰ কিমান চিন্তা হয় মা, তেওঁ কিয় বুজি পোৱা নাই বাৰু? সিও বহুত চিন্তাত পৰিছে অ', সেইকাৰণেহে চাগে লগৰবোৰৰ লগত কথা বতৰা পাতি থাকে মনটো অকণমান মুকলি হওক বুলি। তুমি বেয়াকৈ নাভাবিবা, সি আহিব নহয়, ব'লা আমি ভিতৰলৈ যাওঁ আকৌ। মই বুজি পাওঁ মা, কিন্তু দুখ হ'ল বুলিয়ে জানো তেওঁ মোৰ লগত কথা নপতাকৈ থাকিব লাগে মা? মইতো কষ্ট পাওঁ মনত। আহিছে মা, চাওকচোন চাওক, বৰ ধলং পলংকৈ খোজকাঢ়ি আহিছেচোন তেওঁ। কি হ'ল মানো? এনেকৈ কিয় আহিছা তুমি? আৰু কেনেকৈ আহিব লাগে মা? মানো, তোমাৰ আজি সেইটো ৰূপ যে, সেইখিনিকে চাবলৈকে মোক ভগৱানে জীয়াই ৰাখিছিল মানো। তুমি মানে ইমান ৰাতিলৈকে মদৰ পাৰ্টি কৰিহে আছিলা? তুমি এনেকুৱা কিয় হৈছা বাৰু? মই আজি মদ খাই আহিছোঁ। মোৰ জীৱনটো শেষ হৈ গৈছে, আৰু এই সকলোবোৰ তোৰ কাৰণেই হৈছে। তই অহাৰ আগতে মোৰ জীৱনটো বহুত ভাল আছিল। তই কুলক্ষণি হয়, তই আহিয়ে মোৰ চাকৰিটো যোৱালিহি। গুচি যায় এইখন ঘৰৰ পৰা তই। এইবোৰ কি কথা কৈছা মানো? তোমাৰ মুখত এইবোৰ কথাই শোভা নাপায়। তোমাৰ এইটো ৰূপ চাবলৈকে মই জীয়াই আছো। দেউতাৰ আত্মাই আজি কষ্ট পাব, কাৰণ তোমাৰ দায়িত্ব মোৰ ওপৰত দি গৈছিল। মই ল'ৰাৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰিলো, যাৰ কাৰণে মোৰ ল'ৰা আজি এইটো ৰূপত ঘৰলৈ আহিছে। আৰু মই থাকোঁতে মোক সেনেকুৱা ব্যৱহাৰ নকৰিবা। তাই একো দুখ কৰা নাই। যিজনী ছোৱালীয়ে তোমাৰ কাৰণেই সকলোবোৰ এৰি থৈ আহিছে, সেই ছোৱালীজনী এনেকৈ ক'বলৈ অলপো বেয়া লগা নাইনে? তুমি বুজি নাপাবা মা, মোৰ মনৰ কথাবোৰ। মই কিমান কষ্টত আছো, কিমান মই হতাশাত ভুগিছো। সেইজনীয়ে সকলোবোৰ শেষ কৰি দিছে মোক। যাওঁ, আঁতৰি দিয়া, মই ভিতৰলৈ যাওঁ। মাধৱ, আজি যি কৰিলা আৰু আজিৰ পৰা এনেকুৱা কেতিয়াও নকৰিবা। তোমাৰ যদি মোক বেয়াকৈ ক'বলৈ মন আছে, তুমি সুস্থ অৱস্থাত ক'বা, মই মানি ল'ম। কিন্তু এনেকুৱা অৱস্থাত নক'বা, আৰু এনেকৈ নাহিবা ঘৰলৈ। পৃথিৱীত চাকৰি নকৰাকৈ কেৱল তুমিয়েই থকা নাই নহয়। মানুহে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে। একদম মনে মনে থাক, মোৰ তোৰ কথা একেবাৰে শুনিবলৈ মন নাই। মোক যাবলৈ দে ভিতৰলৈ। যোৱা, ভিতৰলৈকে যোৱা। তুমিহে আমাৰ সকলোবোৰ আশা সপোন শেষ কৰি দিছা। আজিৰ পৰা যাতে সেইটো ৰূপত তোমাক মই নেদেখো, নহ'লে মই নিজেই শেষ হৈ যাম। আহা ভিতৰলৈ যাওঁ। এইটোৱে যি কৰে কৰি থাকক। বলক মা। তুমি আজি ইমান সোনকালে যাবলৈ ওলালা যে? মা, আজি পাৰ্লাৰত বহুত কাম আছে। বাজনীয়ে ফোন কৰিছিল, অলপ সোনকালে যাবলৈ কৈছে, সেইকাৰণেহে মই ওলালো। মই যাওঁ। ঠিক আছে, যোৱা তেতিয়াহ'লে। মানো, মই যাওঁ, তুমি ঘৰতে থাকিবা। আৰু মোৰ আহোঁতে অলপ পলমো হ'ব পাৰে, তোমাৰ কাৰণে কাম এটা বিচাৰি যাম। তুমি কিন্তু এইকেইদিনৰ দৰে লগৰবোৰৰ লগত মদ খাবলৈ নাযাবা মানো।
যা যা, তোৰ যলৈ যাবলৈ মন আছে তলৈকে যা, আৰু মোক এনেদৰে কথা কৈ নাথাকিবি। মই ক'ত যাওঁ কি কৰোঁ মই জানো নহয়, মই এতিয়া সৰু ল'ৰা নহয়, যা ইয়াৰ পৰা। মোক তুমি যোৱা, ইয়াৰ কথাবোৰ শুনি থাকিব নালাগে। ইয়াৰ ব্যৱহাৰবোৰ দিনক দিনে বেয়াহে হৈ গৈছে। মই কি কথা পাতিব লাগে তাৰ লগত পাতিম, তুমি যোৱা। ঠিক আছে মা, মই আহিছোঁ। মানহ, তুমি মোক এনেকুৱা ব্যৱহাৰ কিয় কৰি আছা? ছোৱালীজনীক এনেকুৱা ব্যৱহাৰ কৰিলে মই বৰ কষ্ট পাওঁ মনত। তোমাৰ কাৰণেই তাই সকলোবোৰ ত্যাগ কৰি আহিছে। কিমান ধনী ঘৰৰ ছোৱালী এজনী আহি কিমান কষ্ট কৰি খাইছে এইখন ঘৰত, তাৰ পিছতো তুমি তাইক বুজি পোৱা নাই। মোৰ কি হৈছে নাজানো আৰু মা, মোৰ একোৱেই ভাল নালাগে, আৰু তুমিও যোৱাচোন এইখিনিৰ পৰা। মোৰ কাৰো লগতেই কথা পাতিবৰ মন নাই। এনেকৈ থাকিলে সমস্যাৰ সমাধান নহয়। তুমি নিজেই কিবা এটা কাম হাতত লোৱা, আৰু চাবাচোন এদিন তোমালোকৰ কিমান উন্নতি হ'ব। ময়ো এজনী লখিমী ছোৱালী হয়, তাইক বেয়া ব্যৱহাৰ নকৰিবা। তুমি কাম এৰি দিয়া আজি কিমান দিন হ'ল, কিন্তু ঘৰখন কেনেকৈ চলি আছে তুমি জানানে? তুমি যিকেইটা পইচা জমা কৰি থৈছিলা সেইবোৰচোন মদ খাই শেষ কৰিছা। তাই লোকৰ পাৰ্লাৰত কাম কৰি কৰি টকা ঘটি আনি ঘৰ চলাই আছে, তাৰ পিছতো তুমি তাইক এনেকুৱা ব্যৱহাৰ কৰিছা। হ'ব আৰু মা, মোক এইবোৰ কথা বুজাই থাকিব নালাগে। সোনকালে চাহ একাপ দিয়াচোন, খাই লৈ মই অলপ ওলাই যাওঁ। ঠিক আছে, মই এতিয়াই চাহ বনাই আনিম, কিন্তু তুমি ক'ত ওলাই যোৱা? তোমাৰ লগৰ লগত মদ খাবলৈ যাব নোৱাৰিবা কিন্তু। ওলাইতো যাবই লাগিব, ঘৰত বহি থাকিলে মই কাম এটা পাম নেকি? যদি চাহ নিদিয়া নালাগে, নোখোৱাকৈ ওলাই যাম। কাম বিচাৰি যোৱা যদি যোৱা বাৰু, কিন্তু লগৰবোৰৰ লগত গৈ আড্ডা দি নাথাকিবা। তুমি বহা, মই এতিয়াই চাহ কৰি আনিছোঁ। মৌ, অ' মা, আপোনাৰ ভোক লাগিছে নেকি বাৰু? ভাত হ'লেই আৰু ৰ'ব। মোৰ আৰু ভোক লাগিবনে? এই ল'ৰাটোৱে মোৰ ভোক পিয়াহ সকলো শেষ কৰি দিছে। অ' মোক, তুমি যোৱাৰ পিছত কিমান সময় তাক মই বুজাইছোঁ, কিন্তু এতিয়া চোৱাহিচোন, আকৌ একেটা ৰূপে পুৰা খাই বৈ অৱস্থা বেয়া তাৰ। কি হ'ব বাৰু? তাৰমানে তেওঁ আজিও তেনেকৈ আহিছে নেকি মা? ব'লকচোন আমি যাওঁগৈ। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়, কিবা এটা কৰিম। মোক আকৌ একে অৱস্থা। গোটেই দিনটো তুমি কাম কৰি আহি আকৌ গধূলি আমাৰ কাৰণে ইমানবোৰ কৰাহি, তাৰ পিছতো বাৰু ল'ৰাটোৱে এবাৰো তোমাৰ কথাও চিন্তা কৰিব নালাগেনে? হে ভগৱান, মোৰ ল'ৰাটোক সুমতি দিয়া। মা, বিপদৰ সময়ত ধৈৰ্য ধৰাটোৱেহে আচল কথা। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়, কিবা এটা কৰিম। তেওঁ ভাল হ'ব মা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখকচোন। এতিয়া ব'লকচোন তেওঁৰ ওচৰলৈ যাওঁ। অ' আহা তেতিয়াহ'লে। মানহ, তুমি আজিও এনেকৈ আহিছা। তুমি মোৰ কথা চিন্তা নকৰা নালাগে কৰিব। তোমাৰ মাজনীৰ কথাও তুমি চিন্তা কৰিব নোৱাৰানে? মায়ে কিমান কষ্ট পাইছে তোমাৰ এই ৰূপ দেখি, তুমি এবাৰ ভাবিছানে? একদম মনে মনে থাক তই, তোৰ মাত শুনিবলৈ মন নাযায় মোৰ। আজিকালি মোৰ এনেকৈয়ে ভাল লাগে, একো টেনচন নাই। কিমান ভাল এটা জীৱন, দিনটো লগৰবোৰৰ লগত জুৱা খেলো, মদ খাওঁ, ৰাতি এডোখৰ নিশা উভতি আহোঁ ঘৰলৈ। গতিকে এইটো জীৱনেই বহুত ভাল। মনে মনে তইহে থাক। ইমানখিনি বুজোৱাৰ পিছতো তই একোৱে বুজি নাপালি, নিজৰটোহে বুজি পালি। জমা টকা কেইটা এইবোৰ কৰি কৰি শেষ কৰি দিছো, কিন্তু সেইকেইটা টকাৰ লগত আৰু কেইটামান গোটাই কিবা এটা কৰাৰ কথা ভাবিব নোৱাৰো। ধ্বংস হৈ গলি তই। কিয় তোক মই ইমান কষ্টৰে ডাঙৰ কৰিছিলো? সৰুতে তোক মই মাৰি পেলোৱা হলেই ভাল আছিল। মাৰা, এতিয়াও মাৰা মোক। মোৰতো মনটো মৰি মৰি শেষ হৈ গৈছে। এতিয়াও মোক মাৰি শেষ কৰি দিয়া দুইজনীয়ে ধৰি লৈ। মাৰা মাৰা। মা, মনে মনে থাকক আৰু। এতিয়া আৰু সেইবোৰ কথা কৈ লাভ নাই। তেওঁতো সুস্থ অৱস্থাত নাই এতিয়া, গতিকে একো নকব। মানুহ, তুমি জানাতে দিনটো মই কিমান কষ্ট কৰো লোকৰ পাৰ্লাৰ এখনত, আৰু তাত কষ্ট কৰি যিকেইটা পইচা পাওঁ সেয়াই ঘৰখন চলাই আছো। দিনটো তাত কাম কৰো, আহি ঘৰত আমাৰ কাৰণে কাম কৰো। মাৰো এইকেইদিন গাটো বেয়া। তুমি অলপো বুজি নাপালা মানুহ। মই তোমালোকৰ কাৰণে ইমানখিনি কৰিছো, কিন্তু তুমি কিয় এনেকুৱা কৰিছা? সেইটোক একো কৈ লাভ নাই। ইয়াৰ মূৰটো ক'ৰবাত বিক্ৰী কৰি দিলে ই ভাল বেয়া একো চিন্তা কৰিব নোৱাৰে। মই ভাল বেয়া একো চিন্তা কৰিব নোৱাৰো। মই এতিয়া স্বাৰ্থপৰ মানুহ। মই নিজৰ বাদে কাৰো কথাই ভাবিব নোৱাৰো। মোক ভিতৰলৈ যাবলৈ দিয়ে, মোৰ টোপনি ধৰিছে।
তোৰ টোপনি ধৰিবতো টেটুগুৰিলৈকে এগাল খাই আহিছ নহয়, কিন্তু তোৰ কাৰণে আমাৰ দুজনীয়ে কিমান লঘোণ হৈছে সেই কথা ভাবিবলৈ সময় নাই। যা শুই থাকগে। মা আহক, আমি কিবা এটা খাই লওঁগে, তেওঁক যাবলৈ দিয়ক। আহক মা। ব'লা, সেইটোৰ কাৰণে লঘোণে থাকি একো লাভ নাই, নিজৰহে বেমাৰ হ'ব। সি খায়ে আহিছে নহয়, ব'লা। মোৰ আচলতে কি হৈছে? মই কি কৰিছো, ভালেই কৰিছো নে বেয়াই কৰিছো একোৱেই ধৰিব পৰা নাই। মনৰ দুখবোৰ পাহৰিবলৈ মদৰ আশ্ৰয় ললো। যিকেইটা জমা টকা আছিল লগৰবোৰৰ লগত মদ খাই যোৱা খেলি শেষ কৰি দিলো। আজিতো মোৰ হাতত সেইবোৰ কৰিবলৈ টকা নাইকিয়া হ'ল। কিন্তু মৌৱে ইমান কষ্ট কৰি ঘৰখন চলাই আছে, মই এইবোৰ কি কৰিছো? মই কিয় মোৰ পৰিয়ালটোৰ কথা চিন্তা কৰা নাই? পৃথিৱীত মোৰেই জীৱনলৈ দুখ অহা নাই নহয়, বেলেগৰ জীৱনলৈও আহে। মোৰ কি হৈছে আচলতে? মই ইমানকৈ চিঞৰি আছো, তুমি এনেকৈ ইয়াত বহি কি কৰি আছা? মই পাৰ্লাৰলৈ যাওঁ তাকে ক'বৰ বাবেহে তোমাক মাতি আছিলো। হেনে মোৰ কিবা এটা ভাল লাগি থকা নাই, সেইকাৰণেহে বহি আছো। তুমিতো মোক আজিকালি বহুত বেয়া পোৱা, কিন্তু তুমি মোক বেয়া পালেও মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰো। মোৰ জীৱনত মই আটাইতকৈ ভাল পোৱা মানুহজনেই হৈছা তুমি। গতিকে মোৰ ভাল পোৱা মানুহজনক মই কথা এটা কওঁ, এনেকৈ নাথাকিবা। তুমি এনেকৈ থাকিলে মই মনত বৰ কষ্ট পাওঁ। মোৰ আজিকালি কি হৈছে মই নিজেই নাজানো। বাৰু মৌ, কথা এটা কওঁ, মোক অলপ পইচা দিব পাৰিবা তুমি? পইচা অলপ দিব পাৰিম, কিন্তু এতিয়া হাতত নাই নহয়। মই পাৰ্লাৰৰ পৰা আহোঁতেহে আনিব পাৰিম। হ'ব তেতিয়া, আহোঁতে লৈ আহিবাচোন। ঠিক আছে, মই পইচাখিনি আহিয়ে দিম। কিন্তু এটা কথা, তুমি ক'তো যাব নোৱাৰিবা। মই ঘূৰি আহোঁতে তোমাক ঘৰত লগ পাব লাগিব, তেতিয়াহে দিব পাৰিম। ঠিক আছে, মই আজি ক'তো নাযাওঁ, ঘৰতেই থাকিম। তুমি পাৰিলে অলপ সোনকালে আহিবা। হ'ব দিয়া, চেষ্টা কৰিম বাৰু সোনকালে আহিবলৈ। মই যাওঁ এতিয়া, আৰু তুমিও এনেকৈ ইয়াত বহি নাথাকিবা, ভিতৰলৈ যোৱা। হ'ব বাৰু, তুমি যোৱা তেতিয়া। মা, এনেকৈ দুৱাৰমুখত ৰৈ কি চাই আছে আপুনি? আৰু সদায় গধূলি হ'লে এনেকৈ ৰৈ চাই থাকে। তাৰমানে মানুহ আহিব বুলিয়ে চাই থাকে নেকি মা? মৌ, আজি কেইদিন হ'ল ল'ৰাটো ঘৰলৈ নহা। কলৈ গ'ল, কি কৰিছে একো নাজানো। ভগৱানে আমাৰ লগত কি খেল খেলিছে মৌ। সি কিয় এনেকুৱা কৰিছে? মই বৰ কষ্ট পাইছো মনত। মা, এনেকৈ চিন্তা নকৰিবচোন, মই আছো নহয় আপোনাৰ লগত। তেওঁ কলৈ গৈছে যাবলৈ দিয়ক, তেওঁ নিজেই ঘূৰি আহিব আমাৰ ওচৰলৈ। চাব মা, আপুনি চিন্তা নকৰিব। কেনেকৈ চিন্তা নকৰাকে বাৰু কোৱাচোন? তোমাৰো জানো চিন্তা হোৱা নাই, কিন্তু মই মনত বেছি কষ্ট পাওঁ বুলিয়ে তুমিতো মোৰ আগত সহজ হৈ দেখুওৱা। মই জানো নহয়। তুমি বাৰু সিদিনা তাক সিমানখিনি টকা কিয় দিছিলা? সেইখিনি লৈ সি চাগে এইকেইদিন লগৰবোৰৰ লগত আকৌ পাৰ্টি কৰি আছে, সেইকাৰণেহে ঘৰলৈ অহা নাই। কি হ'ব বাৰু? মা, সিদিনা তেওঁ টকাখিনি খোজোতে তেওঁৰ মনটো মই কিবা এটা সলনি দেখিছিলো। আন কেইদিনৰ দৰে নহয়। তেওঁ হয়তো নিজৰ ভুল বুজি পাইছে নেকি মা? আৰু মোৰ তেওঁৰ ওপৰত বহুত বিশ্বাস আছে। মই ইমান কষ্ট কৰি সাঁচি থোৱা টকাকেইটা তেওঁ মদ খাই যোৱাখিনি শেষ কৰি নিদিয়ে। চাবচোন, তেওঁ কিবা এটা ভাল কাম কৰিব। মা, আপুনি মনৰ পৰা বেয়া কথাবোৰ আঁতৰাই দিয়ক। তুমি বৰ বেলেগ ধৰণৰ ছোৱালী। ইমানখিনি দেখাৰ পিছতো কেনেকৈ তাক তুমি বিশ্বাস কৰিব পাৰিছা মোক? মা, মানুহৰ ওপৰত যদি বিশ্বাসেই নাথাকে, আমাৰ সম্বন্ধবোৰনো কেনেকৈ ভাল হৈ থাকিব? মই তেওঁক বহুত ভাল পাওঁ মা। তেওঁৰ কাৰণে মোৰ মা দেউতাকো মই এৰি থৈ আহিলো। আজিও মা দেউতাই মোৰ লগত সম্বন্ধ নাৰাখে। তেওঁ মদ খাই আহি সদায় মোক সেইখন ঘৰৰ পৰা উলিয়াই দিয়ে, ঘৰলৈ গুচি যাবলৈ কয়। কিন্তু মইতো নাই যোৱা। তেওঁ এদিন ভাল হ'ব, মোক বুজি পাব, সেইখিনি বিশ্বাস লৈয়ে মই ইমানবোৰ কথা সহ্য কৰি আছো মা। তেওঁ ভাল হ'ব, চাবচোন। আপুনি চিন্তা নকৰিব। এতিয়া ভিতৰলৈ যাওঁ ব'লক, বহুত ৰাতি হ'ল নহয়। তাকেহে কি হয় হ'ব আৰু। ভগৱানে ল'ৰাটোক সোনকালে উভতাই আনক, নহ'লে মোৰেই কিবা এটা হ'বগৈ চাগে। মা, তেনেকুৱা নকৰিবচোন। আপুনি ভাল হৈ থাকক। আপোনাৰ ওচৰতে মই আছো।
আপোনাক লৈয়ে মই জীয়াই আছো মা। আপুনি ভাল হৈ থাকিব লাগিব, সেইবোৰ চিন্তা বেছিকৈ নকৰিব। তেওঁ জানে নহয় নিজৰ কথা চিন্তা কৰিবলৈ। বলক কিবা এটা খাই লৈ শুই থাকোগে, বহুত ৰাতি হ'ল। ব'লা। মা মা মৌ এইফালে ওলাই আহা তোমালোক, মই ঘৰলৈ আহিছো, চোৱাহিচোন। তুমি আহিছা মানহ? ইমান দিনে ক'ত আছিলাগে তুমি? মানহ, তুমি ক'ত আছিলা ইমান দিনে? মোৰতো চিন্তা হৈছে বাৰু, কিন্তু মাৰ যে তোমাৰ কথা চিন্তা কৰি কৰি অৱস্থা বেয়া হৈ গৈছে। তুমিনো বাৰু সেই মানুহগৰাকীক কিয় ইমান কষ্ট দিছা? তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোকক নোকোৱাকৈ এইকেইদিন মই আঁতৰি আছিলো, এটা বিশেষ কামৰ কাৰণেহে আঁতৰি আছিলো। এতিয়া ব'লাচোন, ব'লা আমি এফালে যাওঁ। ক'ত যাব লাগেনো? এইকেইদিন ঘৰত নাই, ক'ৰ পৰা আহি ওলাইছাহি? এতিয়া ভিতৰলৈ যাওঁচোন, আহা, কিবা কিবি এটা খাই লৈ আহি। নহয় মা, এতিয়া একো নাখাওঁ, তোমালোক ৰেডি হোৱাগে ব'লা, ময়ো কাপোৰযোৰ সলাই লওঁ। আজি আমি এফালে যাব লাগিব, তোমালোক দুয়োজনীৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে। নাই মানহ, মই যাব নোৱাৰিম। মোৰ আজি পাৰ্লাৰত বহুত কাম আছে, আৰু তাতে এটা বহুত ডাঙৰ কথা হৈছে, তোমাক কোৱাই হোৱা নাই নহয়। পাৰ্লাৰখন বাজনীয়ে বিক্ৰী কৰি দিয়াৰ কথা কৈছে, আৰু ময়ে লৈ ল'ম বুলি কৈছো। সেইকাৰণে দিনে ৰাতিয়ে কাম কৰি পইচা গোটাইছো, যাতে পাৰ্লাৰখন কিনি ল'ব পাৰো। সেইকাৰণে মই যাবই লাগিব আজি। প্লিজ মৌ, তুমি মোক না নকৰিবা। তুমি মোৰ লগত আজি যাবই লাগিব। মোৰ কাৰণে এদিন তুমি পাৰ্লাৰলৈ যাব নালাগেচোন। তোমালোকৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে মৌ। মই ভাল হৈছো নহয়, মই এতিয়া মদ নাখাওঁ আগৰ দৰে। কিমান ভাল হলো তাত গৈ দেখিলে গম পাবা, বোলাচোন। হ'ব দিয়া, তাই যাব পাৰো। তাই আজি পাৰ্লাৰলৈ যাব নালাগে, তুমি চিন্তা নকৰিবা। আহা এতিয়া ভিতৰলৈ যাওঁ। ঠিক আছে মানহ, ইমানকৈ জোৰ কৰিছা যেতিয়া নাযাওঁ পাৰো। ব'লা ভিতৰলৈ যাওঁ। কাপোৰ সলাবলৈ কৈছা নহয়, সলাই লওঁগে। যোৱা যোৱা, তুমি কিন্তু বহুত ধুনীয়া কাপোৰ এযোৰ পিন্ধিব লাগিব দেই আজি। তোমালোকৰ ছাৰপ্ৰাইজটো আছে নহয়। ব'লা, ময়ো কাপোৰযোৰ সলাই লওঁগে। কিয় ৰৈ গলা? আহা আকৌ ভিতৰলৈ। ৰৈ গলো মানে? কলৈ আনিছানো তুমি? একোৱে ধৰিব পৰা নাই। আৰু এইখন কাৰ দোকান হয়? ইমান ধুনীয়াকৈ ডেকৰেটিং কৰা আছে, একো ধৰিবই পৰা নাই নহয়। সঁচাকৈ দেই, এই ল'ৰাটোৱেনো কি কৰি ফুৰে একোৱে ধৰিব নোৱাৰো। কাৰ দোকান, কি কৰিবলৈ আনিছে জানো? কথাবোৰো নকয় নহয় ভালকে। মা, এইখন আজিৰ পৰা আমাৰ দোকান। কি? মা, বহুত দিন ঘৰত হতাশাত ভুগি ভুগি বহি থাকিলো। শেষত এটাই কথা ভাবিলো যে নিজাকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰো। সেইকাৰণে এই দোকানখন আৰম্ভ কৰিছো মা। এইখন কাপোৰৰ দোকান, লগতে আৰু কিছুমান বস্তু ৰাখিম। কিন্তু ইমান পইচা ক'ৰ পৰা পালা তুমি? কিয় মৌ, সেইদিনা তুমি মোক 50,000 টকা দিয়া নাছিলা জানো? মই ভাবিবই পৰা নাছিলো ইমান সৰু পাৰ্লাৰ এখনত তুমি কাম কৰি ইমানখিনি পইচা যে জমা কৰিব পাৰিবা। ইমান দিনে মই ইমানখিনি দৰমহা পাই চাকৰি কৰিও ইমান টকা জমা কৰিব পৰা নাছিলো। সেইখিনি টকাও ললো, আৰু লগৰ কেইজনৰ পৰাও অলপ ধাৰ লৈ এই দোকানখন আৰম্ভ কৰিলো। কমকৈ বহুতখিনি বস্তু ভৰাইছো। ভিতৰলৈ আহিলে গম পাবা মই সলনি হলো নহয়। মা, চোৱাই আহি আকৌ তোমাৰ ল'ৰাই কিমান ডাঙৰ কাম এটা কৰিছে। সঁচাকৈ মানহ, আজিহে মোৰ ভাল লাগিছে মনটো। তুমি দিনে দিনে যিখিনি কাম কৰিবলৈ লৈছিলা, মই বৰ কষ্ট পাইছিলো মনত। তুমি যেতিয়া মোক বেয়াকৈ কৈছিলা তেতিয়াও কষ্ট পাইছিলো। মই তোমাক তেতিয়া বাৰে বাৰে কৈছিলো, ময়ো এজনী লখিমী ছোৱালী, তাইৰ লগত থাকিলে আমাৰ কেতিয়াও দুখ নহয়। এতিয়া গম পালা নহয়? মা, মই গম পাই গলো সকলোখিনি। মোৰ দৰে পত্নী থাকিলে কেতিয়াও সংসাৰত কষ্ট নহয়। আহা এতিয়া ভিতৰলৈ আহা, ধূপ চাকি এইবোৰ জ্বলাব লাগিব নহয়। তোমালোক অহালৈকে সকলোৱে বাট চাই আছে, আৰু তোমালোকৰ কাৰণে ছাৰপ্ৰাইজ এইটোৱেই। সঁচাকৈ মানহ, তোমাক লৈ আজি মই বহুত সুখী মানে তোমাক মই বুজাবই নোৱাৰো আৰু সেইখিনি কথা। মই জানিছো, মই সকলোবোৰ বুজি পাইছো। এতিয়া ভিতৰলৈ আহা, কামবোৰ কৰি লওঁ। এনেকৈ বাহিৰত ৰৈ থাকি লাভ নাই নহয়। ঠিক আছে ব'লা। এনেকৈ কি চাই আছা? তোমাকে চাই আছো। আজি তোমাক বহুত ধুনীয়া লাগিছে। মোক আজিহে ধুনীয়া লাগিছে নে? আনকালে ধুনীয়া লগা নাছিল নেকি? কি যে কথাবোৰ কোৱা আৰু। নহয় মোক, যেতিয়া চাকৰিটো হেৰাই গৈছিল তাৰ পিছৰ পৰা মোৰ মনৰ অৱস্থাটো কি যে হৈছিল, আৰু মোৰ একোৱেই ভাল নালাগে। আৰু তেতিয়া তোমাক মই বহুত বেয়া ব্যৱহাৰ কৰিছিলো। তোমাৰ মুখখন চাবলৈকো মোৰ মন নোযোৱা হৈছিল।
কি হৈ গৈছিল যে আৰু মোৰ। কিন্তু মই ইমানবোৰ কৰাৰ পিছতো তুমি মোক কোনোদিনেই বেয়াকৈ কোৱা নাছিলা, কোনোদিনেই মোৰ মনত কষ্ট দিয়া নাছিলা। দিনটো পাৰ্লাৰত কাম কৰি ইমান কষ্ট হয়, তাৰপিছত ঘৰলৈ আহি আমাৰ কাৰণে আকৌ কষ্ট কৰা, খানা বনোৱা, ঘৰৰ কাম কৰা, মাকো একো কৰিব নিদিয়া। তোমাৰ দৰে পত্নী এগৰাকী পাই সঁচাকৈ মই বহুত সুখী। মই এতিয়াহে অনুভৱ কৰিব পাৰিছো। কি যে কোৱা আৰু তুমি, এইখন মোৰ সংসাৰ। তুমি মোৰ মৰমৰ মনৰ মানুহজন আৰু মোৰ মা, গতিকে তেওঁলোকৰ কাৰণে মইতো কৰিবই লাগিব। তুমি মনত যে বহুত কষ্ট পাইছিলা, বহুত হতাশাত ভুগিছিলা, মই বুজি পাইছিলোঁ। বহুত চেষ্টা কৰিছিলোঁ তোমাক বুজাবলৈ, কিন্তু মোৰ প্ৰতিটো কথাই শুনা মানুহজনে মোৰ কোনো কথাই শুনিব বিচৰা নাছিল। ময়ো মনত কষ্ট পাইছিলোঁ, তথাপিও মোৰ বিশ্বাস আছিল তুমি এদিন ভাল হ'বা, মোক বুজি পাবা, মাৰ মনৰ কষ্টবোৰ বুজি পাবা। সেইখিনি বিশ্বাস লৈয়ে জীয়াই আছিলোঁ, ভগৱানক দিনে নিশাই প্ৰাৰ্থনা কৰিছিলোঁ। সঁচাকৈ মোক তোমাৰ আৰু মাৰ কাৰণেই মই আজি আকৌ ভাল মানুহ হৈছোঁ, বিশেষকৈ তোমাৰ কাৰণে। তোমাৰ দৰে পত্নী থাকিলে ক'তনো কষ্ট হ'ব কোৱাচোন। এতিয়াৰ পৰা আৰু মই কেতিয়াও আগৰ নিচিনা নকৰোঁ। তোমাক সদায় বহুত মৰমত ৰাখিম, যেনেদৰে তোমাক কথা দিছিলোঁ মৰমত ৰাখিম বুলি, তেনেদৰেই ৰাখিম মোক। আৰু আগৰ কথাবোৰ ধৰি নাথাকিবা, মোক ক্ষমা কৰি দিবা তুমি। কি যে কথাবোৰ কৈছা নহয় তুমি, এইবোৰ কথা নকবা, মই বেয়া পাওঁ। আমি সদায় মৰমেৰে জীয়াই থাকিব লাগিব। আমি সুখী হৈ থাকিলেহে মাও সুখী হ'ব, জানানে? আৰু এটা কথা কি জানা, তোমাৰ কাৰণেই মই মোৰ মা দেউতাক এৰি থৈ আহিলোঁ। আজিও তেওঁলোকে মোৰ লগত সম্বন্ধ নাৰাখে। তুমি মোক কষ্ট দিলে মনত মই বৰ কষ্ট পাওঁ, জানানে? তোমাক আৰু মই কেতিয়াও কষ্ট নিদিওঁ। এতিয়াৰ পৰা আমাৰ ভাল দিন আহিব চাবাচোন। ময়ো নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিলোঁ, তুমিও নিজাকৈ পাৰ্লাৰখন আৰম্ভ কৰিলা। এতিয়াৰ পৰা তাতে মানুহ ৰাখি ল'বা, তোমাৰ বেছি কষ্ট নহয় আৰু তেতিয়া। ঠিক আছে, হ'ব দিয়া। মানুহৰ জীৱনত এইবোৰ থাকেই। আৰু আমাৰ ভালপোৱাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল, আৰু আমাৰ ভালপোৱাৰ বাবে আজি আকৌ তুমি মোৰ ওচৰলৈ ঘূৰি আহিছা। বেয়া দিনবোৰ আঁতৰি গৈছে, ভাল দিন আহিছে। তুমি ঠিকেই কৈছা, সঁচা ভালপোৱা এইখিনিহে, জানানে? এতিয়া বাদ দিয়া আৰু সেইবোৰ কথা। মায়ে চাগে আমাৰ কাৰণে ভাত খাবলৈ ৰৈ আছে, ব'লা মাৰ ওচৰলৈ যাওঁ। ব'লা ব'লা, মায়ে আজি কিমান দিন হ'ল ভালদৰে খোৱা বোৱা কৰাই নাই। আজিহে ভালদৰে ভাতকেইটা খাই যেতিয়া আৰু মানুহজনীয়ে, ব'লা মাৰ ওচৰলৈ যাওঁ।